কিয় আপোনালোকে মোমাই মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ ডক্টৰ জুনমণি ডাঙৰীয়ানীয়ে বহুত গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰতিদিন টাইমছৰ মঞ্চত তেখেতে কি কৈছে অলপ সময় পিছত দেখুৱাই আছো কিন্তু তাৰ আগতে জনাব বিচাৰিছো যে মহাত্মা গান্ধীক বাপু আৰু জৱাহৰলাল নেহৰুক চাচা অৰ্থাৎ খুৰা কিয় কোৱা হয় মহাত্মা গান্ধীক বাপু উপাধি দিছিল ভাৰতৰ সাধাৰণ লোকে যি তেওঁক জাতিৰ পিতা বুলি গণ্য কৰিছিল তেওঁৰ মহান ব্যক্তিত্ব ত্যাগ আৰু অহিংসাৰ নীতিৰ প্ৰতি জনসাধাৰণৰ গভীৰ শ্ৰদ্ধা আৰু প্ৰেমৰ পৰা এই উপাধিটোৰ উৎপত্তি হৈছে ভাৰতীয়সকলে গান্ধীজীক জাতিৰ পিতা বুলি সন্মান কৰিছিল আৰু তেওঁৰ জনসাধাৰণৰ সেৱা ত্যাগ আৰু অহিংসা নীতিৰ বাবে তেওঁক মৰম আৰু শ্ৰদ্ধা জনাই বাপু বুলি সম্বোধন কৰিছিল মহাত্মা আৰু বাপু মহাত্মা উপাধিটোৱে তেওঁৰ মহান আত্মাক বুজাইছিল আৰু ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰিছিল আনহাতে বাপু উপাধিটোৱে তেওঁৰ প্ৰতি থকা জাতীয়তাবাদী চেতনা আৰু ভাৰতীয়সকলে তেওঁক নিজৰ পিতৃ পৰিচয়ৰ দৰে সম্বোধন কৰা এক প্ৰিয় উপাধি আছিল কিয় এই উপাধি দিয়া হৈছিল আপুনি জানেনে অহিংস আন্দোলনৰ পথ প্ৰদৰ্শক গান্ধীজী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ পথ প্ৰদৰ্শক আছিল আৰু তেওঁৰ নেতৃত্বত দেশবাসীয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ত্যাগ আৰু অহিংসা তেওঁৰ ত্যাগ সহজ সৰল আৰু জীৱন আৰু অহিংস নীতিয়ে দেশবাসীৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল যাৰ বাবে তেওঁক বাপু বুলি সম্বোধন কৰিছিল এতিয়া আকৌ আপোনালোকে ক'ব জৱাহৰলাল নেহৰুক কিয় চাচা অৰ্থাৎ খুৰা বুলি কোৱা হয় এইটো জনাৰ আগতে মই আপোনালোকক জৱাহৰলাল নেহৰুৰ কথা ক'ব লাগিব এইটো কথা কোৱাৰ আগতে মই আপোনালোকক জৱাহৰলাল নেহৰুৰ কথা ক'ব লাগিব মনোযোগেৰে শুনিব স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে 17 বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল 1955 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰি আহিছে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল তদুপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল এগৰাকী সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল জৱাহৰলাল নেহৰুক ভাৰতৰ সকলো শিশুৱে নেহৰু চাচা অৰ্থাৎ খুৰা বুলি মাতিছিল কিয়নো তেওঁ শিশুসকলক অতিশয় মৰম কৰিছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে চিন্তা কৰিছিল তেওঁৰ এই মৰম আৰু শিশুসকলৰ প্ৰতি থকা বিশেষ আগ্ৰহৰ বাবে তেওঁক এই নামেৰে সম্বোধন কৰা হৈছিল আৰু তেওঁৰ জন্মদিনটো যিটো 14 নৱেম্বৰ তেওঁৰ স্মৃতিত শিশু দিৱস হিচাপে পালন কৰা হয় কিয় শিশুসকলে তেওঁক নেহৰু অৰ্থাৎ চাচা বুলি মাতিছিল আপোনালোকে জানেনে কিয় মাতিছিল শিশুৰ প্ৰতি মৰম জৱাহৰলাল নেহৰুৱে শিশুসকলক অতিশয় ভাল পাইছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিছিল তেওঁৰ মতে আজিৰ শিশুৱে হৈছে কাইলৈ দেশৰ ভৱিষ্যত আৰু হেহে শিশুসকলক শিক্ষা দিয়া উচিত শিশুসকলৰ অধিকাৰ তেওঁলোকৰ মহত্ব আদি বিষয়ত ৰাইজক সজাগ কৰাৰ বাবে তেওঁ শিশুসকলক এক বিশেষ স্থান দিছিল যাৰ ফলশ্ৰুতিত শিশুসকলে তেওঁক এই মৰমৰ নামেৰে সম্বোধন কৰিবলৈ লয় এতিয়া আপোনালোকে শুনিব ডক্টৰ জুনমণিয়ে কি কৈছে শুনক 64 ৰ মতে এজন মুখ্যমন্ত্ৰীক গভৰ্ণৰে এপইণ্টমেণ্ট দিয়ে ৰাজ্যপালে এপইণ্টমেণ্ট দিয়ে এজন মুখ্যমন্ত্ৰীক গতিকে মুখ্যমন্ত্ৰী কোন এটা সাংবিধানিক পদবী কিয় আপোনালোকে মোমাই মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউচনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আসাম এইটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মোমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব সেই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে কিমান সময় নষ্ট হৈ আছে আপোনালোকৰ পইচা আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখচুপতিৰ ফলত জানে আপোনালোকে আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক কিহৰ কাৰণে আমাক সাৰ্ভিস দিবৰ কাৰণে এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক সাৰ্ভিস দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি কোনো মোমাই নহয় আমাৰ কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ কিহৰ মোমাই
আৰু এই চুপতি মৰা ট্ৰেণ্ডটো গোটেই অসমবাসী ৰাইজে কিহৰ কাৰণে আৰম্ভ কৰিছে আৰু তেওঁ কিয় চুপতি মৰা ভাষাৰে উত্তৰ দিছে কোনে কাক লগত পলিটিক্স কৰিছে সেয়া আমাৰ লুকআউট নহয় আমি এজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছো আমি এজন গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো অসম চৰকাৰৰ গৃহমন্ত্ৰীও তেওঁ পুলিচ বিভাগ তেওঁৰ অধীনত আমি গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো মনত ৰাখিব যাৰ অধীনত পুলিচ বিভাগ আছে যাৰ অধীনত এই গোটেই যি জুবিন গাৰ্গ সম্পৰ্কীয় ইনভেষ্টিগেশ্যন চলি আছে সেই ইনভেষ্টিগেশ্যন চলি আছে যি কৰি আছে তাৰ মুৰব্বী তেওঁ মাননীয় মুখ্যমন্ত্ৰী বুলি তেখেতক সম্বোধন কৰি কথা কওক অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও অসমৰ ৰাইজক তেখেত এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে দায়িত্বশীল গৃহমন্ত্ৰী হিচাপে উত্তৰ দিয়ক আমি তেওঁৰ পৰা কোনে কাৰ লগত নাচিলে কোনে কাৰ লগত হাগিলে কোনে কাৰ লগত পাদিলে সেইবিলাক বিচৰা নাই সেইবিলাক জানিব বিচৰা নাই কোনে কাৰ লগত কেইখন সেলফি তুলিলে সেলফিৰ যদি কাউন্টিং কৰিবলৈ যোৱা যায় তেতিয়াহলে বিপদত আপুনিয়ে পৰি যাব বেলেগৰ গাৰ্লফ্ৰেণ্ডৰ কথা যদি ক'বলৈ যোৱা যায় বিপদত আপোনাৰ পত্নীয়ে পৰি যাব গতিকে সেইবিলাক আমি খুধিবলৈ যোৱা নাই শ্যাম কানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা ৰিণিকি ভূঞা শৰ্মাই হওক বা সঞ্জীৱ নাৰায়ণে হওক বা যোনেই নহওক লাগিলে আমি হৈছো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে মই এগৰাকী অধিবক্তা হিচাপে এই কথাটো ক'ব জানো মই এই কথাটো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে ক্ৰনলজিক্যালি ইনভেষ্টিগেট কৰক যি দিনাখন ঘটনা ঘটিলে সেই দিনাখন সেই মুহূৰ্তত কি হৈছিল তাৰ সাৰ্কামষ্টেন্সিয়েল এভিডেন্স কি তাৰ ঠিক 1 ঘণ্টাৰ আগত কি হৈছিল 2 ঘণ্টাৰ আগত কি হৈছিল তাৰ 3 ঘণ্টাৰ আগত কি হৈছিল 5 ঘণ্টাৰ আগত কি হৈছিল আগদিনা কি হৈছিল আগদিনা কি হৈছিল তাৰ আগদিনা কি হৈছিল ক্ৰনলজিক্যালি ব্যাকওয়াৰ্ড এনেকে আহি পেলে ইনভেষ্টিগেশ্যন হ'ব লাগে দিস ইজ দা প্ৰচিডিউৰ অফ ইনভেষ্টিগেশ্যন according to evidence act you should go ইনভেষ্টিগেশ্যনৰ প্ৰচিডিউৰ আছে সুপতি হৈ থকা নাই ইয়াত আৰু কোৱেশ্চনটো আজ কোনো আংগু পাংগু হাংগু মানুহৰ বিষয়ে হৈ থকা নাই কোৱেশ্চন হৈছে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ কোন আছিল হাৰ্ট থ্ৰব বেলেগ কথা জুবিন গাৰ্গে হিন্দু মুছলমান শেষ কৰি থৈ গল জুবিন গাৰ্গে অসমীয়া বঙালীৰ ক্লাছ শেষ কৰি থৈ গল আনকি জুবিন গাৰ্গে ভাৰত পাকিস্তান ক্লাছ পৰ্যন্ত শেষ কৰি থৈ গল যোৱাকালি পাকিস্তানত জুবিন গাৰ্গৰ নামত শ্ব' হৈছে জুবিন গাৰ্গৰ গান গাই মানুহে জুবিন গাৰ্গৰ দুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এজন ভাৰতীয়ৰ দুখত এতিয়া কি আপুনি জুবিন গাৰ্গক পাকিস্তানৰ এজেণ্ট বুলি ক'ব নেকি সেইকাৰণে হা সমগ্ৰ বিশ্বত আজি জুবিন গাৰ্গ সম্পৰ্কে চৰ্চা হৈছে আজি ৰবিশ কুমাৰৰ দৰে ধ্ৰুৱ ৰাঠিৰ দৰে ডাঙৰ ডাঙৰ নেশ্যনেল ফিগাৰে জুবিন গাৰ্গৰ ওপৰত নিউজ কৰিছে আৰু কৰিব ইণ্টাৰনেশ্যনেল হ'ব নিউজ BBC আৰু CNN-ত বাজিব আমি সেইটো প্ৰক্ৰিয়াৰ চেষ্টা কৰি আছো হ'ব সেইবিলাক তো এজন ইণ্টাৰনেশ্যনেল ফিগাৰ হয় জুবিন গাৰ্গ জুবিন দা বুলি আমি মাতো সেয়া আমাৰ ইমোশন আমি জুবিন দাক আমি জুবিন দা বুলি মাতো গোটেই অসমে কাৰণ তেওঁ সেইটো বিচাৰিছিল তেওঁ জনতাৰ শিল্পী আছিল আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী তেখেত মুমাই নহয় আমাৰ তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় গৃহমন্ত্ৰী মহোদয় গতিকে অসমৰ ৰাইজ অসমৰ বুদ্ধিজীৱী অসমৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা সকলো মানুহ আৰু স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ষ্টেটাছত থাকি নিজৰ পদমৰ্যাদাত থাকি বিহেভ কৰক আৰু আমাক ইমিডিয়েট জুবিন গাৰ্গৰ হত্যাকাৰীক লাগে আৰু সেই হত্যাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে সেয়া আমাৰ বৰ্তমানৰ দাবী